আজি কৰম উৎসৱ চাহ জনগোষ্ঠী ৰাইজৰ আদিবাসী ৰাইজৰ অতিকৈ আপোন এটা জাতীয় উৎসৱ আৰু এইবাৰ চৰকাৰে এই জাতীয় উৎসৱৰ দিনা বন্ধ ছুটি আৰু দৰমহা বন্ধ ঘোষণা কৰিছে প্ৰথমবাৰৰ বাবে। মই ভাবোঁ চাহ জনগোষ্ঠী ৰাইজৰ সেই কৰমক অসম চৰকাৰে সন্মান জনাইছে আৰু সকলোৱে আজি মিলি আনন্দ উল্লাসৰ মাজেদি আমি এই দিনটো পাৰ কৰা কৰিছোঁ। ময়ো আজি দিনটোত আজি দীপলিংগকে আদি কৰি হিন্দীদান বৰলাইনকে আদি কৰি কেইবাটাও ঠাইত এনেকুৱা কৰম পূজা ভাই ভনীসকলৰ লগত সহযোগ কৰিছোঁ। খুব ভাল লাগিছে আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনটো আমি উজ্জ্বল কামনা কৰিছোঁ। অৰ্থনৈতিক ৰাজনৈতিক আৰু সামাজিক দিশত তেওঁলোক আগবাঢ়ি যাওক। কৰম পৰৱটোৱে হৈছে এটা সমন্বয়ৰ উৎসৱ আৰু এইটো আমি ইয়াৰ যোগেদি আমাৰ মৰম চেনেহ বান্ধোনডাল অধিক কটকটীয়া কৰিব লাগিব আৰু তেওঁলোকে গোটেই সেউজীয়া কৰি ৰাখিছে ধৰণীখন। অসম চৰকাৰলৈ ৰাজহ দিয়াৰ এটা তেওঁলোকে যথেষ্ট সহায় কৰিছে। এনেধৰণে আমি সেইকাৰণে এইবাৰ বাগিচাসমূহত হাইস্কুল বনোৱা, আমি মহাপ্ৰভু জগন্নাথ মন্দিৰ, ৰেভাজ ব্লকৰ ৰাস্তা, এনেধৰণে বহু কাৰ্যসূচী লৈছোঁ। গতিকে আমি ভাবোঁ তেওঁলোকৰ জীৱনটো উত্তৰণ ঘটক। আমি আজি এই দিৱসটোত আমি এই যে পূজা নেদেখাজন তেওঁক আমি প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁলোকে সুখী হওক আৰু তেওঁলোকৰ আজি যি এই কৃষিভিত্তিক এইটো উৎসৱ, গতিকে ই জীৱনটো তেওঁলোকৰ পৰিপূৰ্ণ কৰক। তাকেই মই সকলো সংগঠন আদিবাসী সমাজৰ তেওঁলোককো আমাৰ এই জনগোষ্ঠীটো উত্তৰণৰ কাৰণে কামত আত্মনিয়োগ কৰিবলৈ মই অনুৰোধ জনালোঁ। ইতিমধ্যে আমাৰ কন্যায়ো চিকা এই যিখন চিনেমা জুবিন গাৰ্গৰ এইখনত অভিনয় কৰিছে। 18 তাৰিখে মুক্তি পাব। আপোনালোক সকলোৱে উপভোগ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।